Hello friends, Raja Defense Assam YouTube channel today মই আজি আপোনাক সকলোকে পুনৰবাৰ স্বাগতম জনাইছো। তো বন্ধু-বান্ধৱীসকল আপুনি অপেক্ষা কৰি আছে নেকি অগ্নিবীৰৰ ৰিজাল্ট কেতিয়া দিব? যদিহে আপুনি অপেক্ষা কৰি আছে অগ্নিবীৰৰ ৰিজাল্ট কেতিয়া দিব তো আপোনাৰ কাৰণে এটা ভাল খবৰ আপোনালোকৰ ৰিজাল্টৰ তাৰিখ আপোনালোকৰ ওলাই গৈছে। তো ৰিজাল্টৰ তাৰিখটো কি হয় মই জনাম আপোনালোকক এই ভিডিঅ'ৰ দ্বাৰা সেই ভিডিঅ'টো অলপ স্ক্ৰীনৰ শেষলৈকে ভিডিঅ'টো চাই থাকিব। আপোনালোকৰ ৰিজাল্টটো দিয়া হ'ব এই মাহৰে 20 তাৰিখৰ পৰা 21 তাৰিখৰ ভিতৰত আপোনালোকৰ ৰিজাল্ট দিয়া হ'ব। হয় বন্ধু-বান্ধৱীসকল আপোনালোকে ঠিকেই শুনিছে আপোনালোকৰ এই মাহৰে 20ৰ পৰা 20 তাৰিখ আৰু 21 তাৰিখৰ ভিতৰত আপোনালোকৰ ৰিজাল্ট দিয়া হ'ব অগ্নিবীৰসকলৰ। আৰু অগ্নিবীৰসকলৰ ৰিজাল্ট যদিহে আপোনালোকৰ এই মাহতে দিয়ে তেতিয়াহ'লে আপোনালোকৰ আগষ্ট মাহটো আপোনালোকৰ প্ৰেক্টিছ কৰিবৰ কাৰণে দিব আৰু নৱেম্বৰ মাহৰ 9 তাৰিখৰ পৰা আপোনালোকৰ ফিজিকেল আৰম্ভ হ'ব। তো 9 তাৰিখৰ পৰা ফিজিকেল আৰম্ভ হ'লে আপোনালোকৰ সময় ঠিকেই কম আছে কাৰণ যদিহে আপুনি ফিজিকেল আপুনি প্ৰেক্টিছ কৰা নাই যদিহে আপুনি ৰখি আছে ঘৰতে বহি আছে যে এডমিটত মোৰ যদিহে নাম আহে যদি ফিজিকেলত নাম আহে তেতিয়াহে মই ধৰি লওক ফিল্ডত যাম। তো তেতিয়া এনেকুৱা নকৰিব কাৰণ চাওক আপোনালোকৰ এতিয়া ৰিজাল্ট যদিহে দিয়ে এইটো মাহৰে তো 3 দিন বা 4 দিন আপোনালোকৰ হাতত আছে। এই 3 দিন বা 4 দিনৰ সময়ত ধৰক আৰু নেক্সট মাহটো কমপ্লিট ধৰক আগষ্ট মাহটো কমপ্লিট পাব। তো এইদিনৰ ভিতৰতে আপোনালোকে ডকুমেণ্টো ভেৰিফিকেশ্যনৰ কাৰণে আপোনালোকে ডকুমেণ্টো ৰেডি কৰিব লাগিব লগতে আপোনালোকে ফিজিকেলো ৰেডি কৰিব লাগিব। সেয়েহে আপোনালোকে এক মাহৰ ভিতৰত বহুত মানে অকণমান টান হৈ পৰে। সেয়েহে আপোনালোকে ঘৰত বহি নাথাকিব আপোনালোকে যদিহে ষ্টাৰ্ট কৰা নাই আপোনালোকে ষ্টাৰ্ট কৰি দিয়ক। আপোনালোকৰ ফিজিকেলত আপোনালোকে কেনেধৰণে আপুনি চিডিউল বনাব লাগে কেনেধৰণে আপোনালোকে ৰানিং কেনেকৈ স্পীড কৰিব লাগে সকলোখিনি মই এই ভিডিঅ'টোতে মোৰ এই চেনেলটোতে আপোনালোকে চাই থাকিব পাৰিব। সেয়েহে চেনেলটো ছাবস্ক্ৰাইব কৰি কাষত থকা বেল আইকনটো প্ৰেছ কৰি ৰাখিব আৰু আপোনালোকক নেক্সট ভিডিঅ'টোত কি টপিকৰ ওপৰত লাগে ভিডিঅ' লাগে আপোনালোকে কমেণ্ট কৰি জনাব। আৰু মই আপোনালোকক এই তাৰিখটো আপোনালোকক যিহেতু মই আপোনাক কৈছোঁ যে 20 তাৰিখৰ পৰা 21 তাৰিখৰ ভিতৰত আপোনালোকৰ ৰিজাল্টটো দিয়া হ'ব বা মই কেনেকৈ গম পালোঁ বা আপোনালোকে কেনেধৰণে আপোনালোকে চাব পাৰিব মই কাষতে স্ক্ৰীনশ্বটটো আপোনালোকক দি দিছোঁ আপোনালোকে চাই লওক যে আপোনালোকৰ তাৰিখটো কি দিয়া হৈ আছে 20ৰ পৰা 21 তাৰিখৰ ভিতৰত আপোনালোকৰ কি হয় ৰিজাল্টটো দিব আৰু নৱেম্বৰ মাহত আপোনালোকৰ ফিজিকেলটো হোৱাৰ চান্স আছে। তো তাতে আপোনালোকৰ তাৰিখটো উল্লেখ কৰিছে। তো আপোনালোকে প্ৰেক্টিছসমূহ আৰম্ভ কৰক আৰু ঘৰত বহি নাথাকিব। যদিহে আপোনালোকৰ এই ইনফৰ্মেশ্যনটো যদি ভাল লাগিলে তেনেহ'লে ভিডিঅ'টো এটা লাইক কৰিব আৰু আগন্তুক আপোনালোকে ইণ্ডিয়ান আৰ্মি ৰিলেটিভে হওক বা ৰানিঙৰ ৰিলেটিভে হওক সকলো ধৰণৰ ইনফৰ্মেশ্যন মোৰ এই চেনেলটোৰ দ্বাৰাই আপোনালোকে পাই থাকিব। সেয়েহে চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব আৰু কাষত থকা বেল আইকন প্ৰেছ কৰি অল নটিফিকেশ্যনত আপোনালোকে ছেট কৰি দিব কাৰণ যেতিয়াই মই এনেধৰণৰ ভিডিঅ'সমূহ আপলোড কৰোঁ যাতে পোনপ্ৰথমে আপুনি পাই থাকে। আজি মই বিদায় লৈছোঁ পুনৰ নতুন এটা ভিডিঅ'ত ধন্যবাদ। জয় অসম।